ৰাতিপুৱাৰ সময়ত আকৌ মোক কোনোবা এজনে ঘৰত আহি কেনে মাতি আছিলে, কোন হয় বুলি ওলাই আহি দেখিলোঁ অভিভায়ে ছাগলী পাত কাটি দিব আহিছে। তাক আকৌ বিদায় দি কেনে মই আকৌ সন্ধিয়া ভাগত নমভাইৰ লগত গুচি আহিলোঁ কলাগাঁৱৰ ৰাসৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ। ইয়াতে আহি স্কুটিখন থৈ কেনে মই আকৌ যাই দেখি ল'লোঁ কলাগাঁওবাসীয়ে আমাক আদৰণি জনাইছে আৰু ভিতৰত সোমাই কেনে দেখি ল'লোঁ জুবিন দা সকলে শ্ৰদ্ধাঞ্জলি জনাইছে। আমিও মনৰ পৰা শ্ৰদ্ধাঞ্জলি জনাই কেনে আগবাঢ়ি আহিলোঁ। আহি কেনে এফালৰ পৰা মূৰ্তিসমূহ চোৱাত লাগি দিলোঁ। মূৰ্তিসমূহ চোৱা কমপ্লিট হোৱাৰ পিছতে আকৌ মই গুচি গ'লোঁ মই ভাগ্য পৰীক্ষাৰ দিশে। অৱশ্যে 20 টকা 4টা ৰিং লৈ কেনে মাৰি দিলোঁ। অৱশ্যে আমাৰ ভাগ্য অতিয়ে বেয়া আছিলে। সেইবোৰ কাম কৰা হোৱাৰ পিছতে ভোক লাগি গ'ল। আকৌ ৰেষ্টুৰেণ্ট এখনত সোমাই কেনে চাওমিন ৰোল খাই কেনে আমি আকৌ গুচি আহিলোঁ মীনা বজাৰৰ দিশে। অৱশ্যে এইটোৱে হৈছে কলাগাঁৱৰ ৰাসৰ পৰিৱেশ। ইয়াতে আহি বহুতে ধুনীয়া লাগে। চ' আপোনালোকে আহি পাইছেনে নাই বা আপোনালোকে গৈ পাইছেনে কমেণ্ট কৰি জনাবচোন। এইবোৰ কাম কমপ্লিট হোৱাৰ পিছতে ফুচকা কেনে আমি আকৌ উভতিলোঁ ঘৰলৈ। অৱশ্যে মোৰ চেনেলটো 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। জল্দি ছাবস্ক্ৰাইব কৰক আৰু মোক আগুৱাই নিয়াত সহায় কৰক। চ' আজিলৈ আহিছোঁ। ত' নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই।